মানে সাউন্ড নহ'ব বুলি কৈ আছে মানে ডিষ্টাৰ্ব হ'ব এতিয়া আমাৰ আজি IT টো আহালৈ কথা আছে যে দীৰ্ঘা নহয় টেকনিকেল মানুহবিলাক বিলকুল হৈ যাব পজিশন সব এইটো হৈ যাব আমাৰ বড়োলেণ্ডৰ ছেক্ৰেটাৰিয়েটত আমাৰ CM ডাঙৰীয়াৰ কনফাৰেন্স হলত আগন্তুক যেটো অসম বিধানসভা ইয়াত হ'বলৈ গৈ আছে বাজেট সেশন তাৰ কাৰণে ইয়াৰ ব্যৱস্থাপনা আমি কেনেকুৱা কৰিব লাগে তাৰ বিষয়ে আজি আলোচনা কৰি ৰিলেটেড ডিপাৰ্টমেণ্টবিলাকক লৈ ফালে পুলিচ প্ৰশাসনৰ ইয়াত আছে অসম মানে পুলিচ বিভাগৰ উচ্চ মানে স্তৰৰ বিষয়াসকল আহিছে আৰু আমাৰ CM ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া ইয়াত আৰু আমাৰ অসম বিধানসভাৰ সকলোই আছিলে সব আমাৰ অসম বিধানসভা বহিব পাৰা এতিয়া যি বিধানসভা কক্ষ লাগে এইটো সম্পূৰ্ণ সব আমাৰ ৰেডি হৈ আছে তাৰ বাদেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গভৰ্ণৰ ডাঙৰীয়া সবে ইয়াত আহি বহিবৰ কাৰণে যে চেম্বাৰ লাগে আমাৰ অলৰেডি এইটো আছে মন্ত্ৰী ডাঙৰীয়াসকলৰ কাৰণেও আমি সব চালো গোটেইটো আছে গতিকে কোনো ফালৰ পৰা অসুবিধা নাই এটা বিধানসভাত আমাৰ ৰিপৰ্টাৰ্ছ গেলাৰী মানে সেইটো আমি চাইছো এইটো সাফিচিয়েন্ট আমাৰ অসম বিধানসভাৰ যে আছে তাৰ পিছত আমাৰ ভিজিটৰ্ছ গেলাৰী সেইটো আমি চাইছো কম বেছি পৰিমাণ হলেও যেহেতু আমাৰ নিয়মটো আধা ঘণ্টা বিধানসভা চোৱাৰ পিছত সবে মানে কি কয় সিটটো এৰি দিব লাগে সেই হিচাপে বহুখিনি আমি বিধানসভা চাবলৈ দিব পাৰো তাৰ বাদেও ইয়াত আহা মানুহখিনিয়ে বিধানসভা চলি থকাটো চাই থাকিবলৈ বিভিন্ন ব্যৱস্থা থাকিব ভিতৰতো বাহিৰতো এইবিলাক কথা আমি পাতিছো বাকি আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা CM ডাঙৰীয়াই যিমানখিনি আৰু প্ৰয়োজন আছে সেইখিনি মানে এৰেঞ্জমেণ্টটো কৰি দিব গতিকে সম্পূৰ্ণ দায়িত্ব আজি BTC কৰ্তৃপক্ষই ল'লে গতিকে আমি ভাবোঁ যে 17 ফেব্ৰুৱাৰীত হ'বলগীয়া যেটো বাজেট সেশনৰ প্ৰথম দিন আৰু গভৰ্ণৰে সেইদিনা ভাষণ ৰাখিব বিধানসভাত গতিকে সেইদিনাৰ যেটো সেশন ভালে হৈ যাব সেইদিনা আৰু এটা টপিকৰ ওপৰত ডিবেট হ'ব আৰু ডিবেটৰ মানে বিষয়টো অলৰেডি আমি ডিসাইড কৰিছো যে শেডুল এৰিয়াৰ উন্নয়নৰ মানে বিষয়ৰ ওপৰতে মানে চৰকাৰৰ পৰা কেনেকুৱা সাপোৰ্ট দিব পাৰে কেনেকুৱা ব্যৱস্থা কৰিব লাগে সেইবোৰৰ ওপৰত মানে বিধায়কসকলে তেওঁলোকৰ মতবিলাক দাঙি ধৰিব আৰু হিচাপে চৰকাৰক আমি দৃষ্টিগোচৰ কৰোঁ তেওঁলোকক ইমপ্লিমেন্টেশনৰ কাৰণে ৰিকমেণ্ড কৰোঁ আৰু সেইটো হোৱাৰ পিছত মানে চৰকাৰে বিহেতু ব্যৱস্থা লয় গতিকে সেই বিষয়টো ইয়াত আলোচনা হ'ব সেইটোৰ ওপৰত বিধানসভাত গতিকে বাকী আমাৰ CM ডাঙৰীয়া আছে